101 নং মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী দাদা প্ৰায়ে সংবাদ মাধ্যমত চৰ্চাত থকা এজন ব্যক্তি তথা মৰিয়নি সমষ্টিৰ বহুতৰ বাবে হিয়াৰামঠো। নহ'লে জানো 2006 চনৰ পৰাই ইমান দীঘলীয়া সময়ৰ বাবে তেওঁ বিধায়কৰ আসনত থাকিব পাৰে। মাতৃ ৰূপম কুৰ্মীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়ে ৰাজনীতিত যোগদান কৰিছিল। সকলো সময়তে তেওঁ সমষ্টিবাসীৰ ওচৰত থাকে। সমষ্টিৰ যিকোনো অনুষ্ঠানত আগভাগ লয়। আমাক কি দিছে বা কি নাই দিয়া সেইটো ডাঙৰ কথা নহয়। কিন্তু এজন বিধায়ক হিচাপে আমাৰ অঞ্চলটো মৰিয়নি সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছৰ পৰাই তেওঁ সদায় আমাৰ কাষলৈ আহিছে। আমাৰ অঞ্চলটোত কৰিবলগীয়া কামখিনি কৰি তেওঁ যেন সমষ্টিবাসীৰ লগতে আমাৰ অঞ্চলবাসী অধিক প্ৰিয় হৈ উঠে, এতিয়া আমাৰ সকলোৰে সেয়াই আশা। ইতিমধ্যে আমাৰ অঞ্চলৰ বিভিন্ন সমস্যা তেওঁক অৱগত কৰিছোঁ আৰু আমি তেওঁক এইসমূহ লিখিতভাৱেও দিছোঁ। এনেধৰণৰ আমি মাজে মাজে আহি আছোঁ আৰু আমি কিছু আঁচনি প্ৰস্তুত কৰিছোঁ। আমি ল'ব লাগিব, গ্ৰহণ কৰিব লাগিব। আপোনালোকে দেখা পাব, এনেই কথা কৈ ইমান লাভ নাই, কামতহে আমি পৰিচয় দাঙি ধৰিব লাগিব। এই মুহূৰ্তত মই দীঘলীয়া বক্তব্য নাৰাখোঁ। ধুমুহাটো আপোনালোকৰ অঞ্চললৈ আহিছোঁ, আপোনালোকৰ লাহিংজান হাইস্কুললৈ আহিছোঁ। এনেই আহিছোঁ নহয়, এটা নতুন কোঠালি দিছোঁ, কোঠাও দিছোঁ। আমি প্ৰায় ডাঙৰ এটা 18 লাখমান টকাৰ চাগে অনুদানৰ এটা গৃহও দিছোঁ। আপোনালোকে যেতিয়াই আমাক বিচাৰিছে, আমাৰ সকাম, বেমাৰ, ধুমুহা, বতাহ, বৰষুণ য'ত হওক, যেনেকৈ হওক আমি আহিব চেষ্টা কৰিছোঁ। মই এইটোৱে ক'ব, তাৰপৰা লাহে লাহে আপোনালোকে পাব ধৰিব 10,000 টকাকৈ। অলপ ভাবকচোন, আমি সেই 10,000 টকা সদব্যৱহাৰ কৰি পইচা পোৱাৰ লগে লগে আকৌ 25,000 পাম। এই 25,000টো সদব্যৱহাৰ কৰাৰ লগে লগে আকৌ 50,000 পাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় লাখপতি বাইদেউ কৰা মন, প্ৰত্যেক মহিলাক লাখপতি কৰিবলৈ মন। এনে পদক্ষেপেৰে যিটো আমাৰ চৰকাৰে আগবাঢ়িছে ৰাইজৰ সেৱাৰ বাবে, মই দৃঢ় বিশ্বাস আপোনালোকে আনন্দিত। আমাক সংগ দিব, সহযোগিতা কৰিব। এই মুহূৰ্তত আৰু দীঘলীয়া বক্তব্য নাৰাখোঁ। আপোনালোকৰ এই অঞ্চলৰ এই বুথৰ বিভিন্ন সমস্যাৰ বিষয়ে আমি অৱগত। আমাৰ বুথৰ সভানেত্ৰীৰ মাজে মাজে কথা পাতি আছোঁ। আমাৰ ৰাতুল বৰা ডাঙৰীয়া, আমাৰ হস্পিটেলৰ প্ৰমুখ বৰিন্দা আছে, চৰিচুতীয়া আছে, সকলোৰে নাম লোৱা নাই। তেওঁলোকে আমাক সহযোগিতা কৰি আছে। আমাৰ দুজন ককাইদেউ কেইদিনমানৰ আগত অন্য দলত আছিল, আমাৰ দলত যোগদান কৰিছে। বড়ো শান্তি চুক্তি, কাৰ্বি শান্তি চুক্তি, ডিমাচা শান্তি চুক্তিৰ বিষয়ে অসমখনত